মই বাইদেউৰ ওচৰত হাত জোৰ কৰি কৈছোঁ যে বাইদেউ আপোনাক মই ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, আপোনাৰ প্ৰতি সন্মান সদায় আছে, আৰু যদি কেতিয়াবা কিবা পলিটিকেল বিষয়ত মই সমালোচনা কৰিছোঁ। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি যিহেতু বিৰোধী ঐক্য মঞ্চৰ বিশেষকৈ এখন মিটিং হৈছিল, আৰু মিটিংখনত বিশেষকৈ কেইজনমান মানুহ মিটিংখনত কিবা তৰ্ক বিতৰ্ক লাগি ওলাই আহিলে। এই ক্ষেত্ৰত কিন্তু অখিল গগৈয়ে কিয় ওলাই আহিলে, মানে কি আলোচনা হ'ল, এই সকলোখিনি কৈছে। আৰু লগতে আজি ফেচবুক পোষ্ট এটা দিছিলে বিশেষকৈ ৰীতা চৌধুৰী বাইদেৱে অখিল গগৈ ডাঙৰীয়াক লৈ। গতিকে এই বিষয়তো তেওঁ মুখ খুলিছে আজি অখিল গগৈয়ে। গতিকে কি ক'লে কি নক'লে এই সকলোবোৰ দেখিবলৈ পাব ভিডিঅ'টোত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এইখিনিতে খালি এটা মোৰ সৰু ৰিকুৱেষ্ট, কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে আৰু ধৰক ভিডিঅ'বোৰ চাই যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই সিদ্ধান্ত হৈছে, গতিকে মই ভাবোঁ যে ২৬ত নিশ্চয় আমি ঐক্যবদ্ধ হৈ যুঁজিব পাৰিম, আৰু ২৬ত আমি ঐক্যবদ্ধ হৈ যুঁজিলে বিজেপিক হৰুৱাব পাৰিমেই, এইটো আমাৰ গেৰাণ্টি আছে। মই ভাবোঁ যে যুঁজিম আমি আৰু জিকিম। বিজেপিক যেনে তেনে ২৬ত যদি নুহুৰাওঁ তেতিয়াহ'লে আমাৰ জাতিটো নাবাচে। সেইটো আপুনি কংগ্ৰেছক সুধিব লাগিব। আমিতো একলগ হ'বৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ, আমিতো ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাবৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। যদি আন কোনোবাই ভাবে যে নহয় ৰাজ্যৰ দলক নোহোৱাকৈও মানে বিজেপিক পৰাভূত কৰাটো সম্ভৱ, তেতিয়াহ'লে তেখেতসকলে তেনেকুৱা সিদ্ধান্ত ল'বও পাৰে, মই নাজানো, মই দেখা নাই কিন্তু দেই ক'তো, আপুনি কোৱাৰ কাৰণেহে মই কৈছোঁ। কিন্তু এটা কথা খাটাং থাকক আপোনালোকে, আমি ৰাজ্যৰ দলে সিদ্ধান্ত লৈছোঁ কালিৰ দিনটোত আমি যিখন মিটিং হ'ল সেই মিটিঙত, আৰু আন সকলো দলে সিদ্ধান্ত লৈছিলে, উপস্থিত থকা প্ৰত্যেকটো দলে, যে আমি ঐক্যবদ্ধভাৱে ইলেকশ্যনটো খেলিম আৰু ২৬ত আমি বিজেপিক পৰাভূত কৰাম। তাৰমানে এটা কথা চাওক, দুটা দল, দুটা আদৰ্শৰ বেলেগ বেলেগ, এটা ৰাষ্ট্ৰীয় এটা আঞ্চলিক দল, এটা জাতীয়তাবাদী এটা ৰাষ্ট্ৰীয়তাবাদী। সেই দুটাৰ মাজত যেতিয়া ঐক্যবদ্ধ হ'বলৈ যাব তেতিয়াতো অলপ চলপ তৰ্ক বিতৰ্ক আলোচনা বিলোচনা হ'বই। এইটো ডেমক্ৰেচিৰ এটা অৰ্নামেণ্ট, এইটো গণতন্ত্ৰৰ এটা অলংকাৰ। মোক এটা কথা কওক, আপুনি বিয়া পাতিছে নাই মই নাজানো, বিয়া পতাৰ পাছত নিজৰ পত্নীৰ লগত নিজৰ পতিজনৰ অলপ হ'লেও তৰ্ক বিতৰ্ক চলে, কিন্তু সেইটোতো কেতিয়াও বাহিৰলৈ নাহে, কেতিয়াওতো বাহিৰলৈ নাহে, হয় নে নহয়? মোৰ ৱাইফৰ লগতো মাজে মাজে মই তৰ্ক কৰোঁ, মোৰ ৱাইফেও মোৰ লগত কেতিয়াবা তৰ্ক কৰে, সেইটোতো কেতিয়াও বাহিৰলৈ নাহে। আৰু সেই দুটা তৰ্ক বিতৰ্কৰ মাজেদিহে আমাৰ সম্পৰ্কটো বেছি ভাল হয়, বুজিছে নাই? দিনত যদি তৰ্ক হয়, ৰাতি পত্নীৰ লগত আমাৰ সম্পৰ্কটো আৰু বেছি মানে ঘনিষ্ঠ হয়। এই ভাত খাওঁতে আমি এইটো কওঁ, ফুলল এই বাদ দিয়া, হয়নে নহয়? এইটো পৰ্যায়লৈ যায় আমাৰ। গতিকে এটা বস্তু আপোনালোকে মনত ৰাখিব, সংবাদ মাধ্যমে যিটো বস্তু প্ৰচাৰ কৰাটো খুব প্ৰয়োজন সেইটো হ'ল যে কালি আটাইবিলাক দলে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে, আৰু সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাবৰ কাৰণে আমি ঠিক কৰিছোঁ, আৰু ঐক্যবদ্ধভাৱে আমি বিজেপিক পৰাভূত কৰিম। আৰু আমাৰ কাৰণে ভাল কথা যে বিজেপিৰ যিবিলাক পাৰ্টনাৰ, সেই পাৰ্টনাৰবিলাকে অসম গণ পৰিষদে চাৰেণ্ডাৰ কৰি দিয়ে, যে কা আইনখন বিদেশী খেদিম বুলি জন্ম হোৱা পাৰ্টিটোৱে কা আইনখনত চহী কৰি দিলে। আমাৰ কাৰণে অসমীয়া মানুহৰ কাৰণে ভাল খবৰ যে ৰাজ্যৰ দলে তেনেকুৱা ধৰণে মানে হেৰি নকৰে, আত্মসমৰ্পণ নকৰে, যুক্তি তৰ্ক কৰি সুন্দৰকৈ এটা কমন মিনিমাম প্ৰগ্ৰেম তৈয়াৰ কৰিবলৈ চেষ্টা কৰে। সেইটো ক'তনো বেয়া দেখে আপোনালোকে? কেলেনো ডাঙৰকৈ ওলোটাকৈ সংবাদ মাধ্যমবিলাকে প্ৰচাৰ কৰি দিয়ে? এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু যে বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ মাজত সাংঘাতিক ধৰণৰ শীতল যুদ্ধ চলি আছে, এইটোতো আপোনালোকে নিউজ জানে চবে, প্ৰত্যেকজন সাংবাদিকে মোক কৈ থাকে এই এনেকুৱা হৈছে তেনেকুৱা হৈছে তেনেকুৱা হৈছে। সভাপতিজনে হিমন্ত বিশ্ব শৰ্মাৰ মানুহজনক সেই যে কি নাম, বোকাখাটৰ যে কি আকাশ ফুকনক যে আপোনাৰ এক্সপেল কৰি দিলে, সভাপতিৰ যে কেপাচিটিটো দেখুৱাই দিলে। হিমন্ত বিশ্ব শৰ্মা ইমান দিন ধৰি ৰক্ষণাবেক্ষণ দি আছিলে, সাংঘাতিক ধৰণৰ কাজিয়া। সেইটো নিউজ ক'তো বিজেপিৰ ভিতৰত কাজিয়া হৈছে বুলি নিউজটো নাযায়। বিজেপিয়েতো যদি পাৰে আমাৰ দুইটাকে মাৰিয়ে পেলাব খুজিব, যে সিহঁতি নাথাকিলেই ভাল, আৰু নহ'লে সিহঁতি দুটাৰ মাজত কাজিয়া কৰি থাকক বুলি ভাল পায়। গতিকে আক্ৰমণটো বিজেপিয়ে কৰিবই। বিজেপিয়ে আক্ৰমণ কৰিলে মানে আমি সঠিক ঠাইত আছোঁ। বিজেপিয়ে যদি আক্ৰমণ কৰে তেতিয়াহ'লে জানিব লাগিব যে আমি সঠিক ঠাইত আছোঁ। আৰু মই এটা কথা প্ৰতিদিন টাইমৰ জৰিয়তে সকলো মানুহক জনাব খোজোঁ যে ৰাজ্যৰ দলে ২০২৬ চনত সকলো বিৰোধী দলৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব। এইটো ক্ষেত্ৰত ৰাজ্যৰ দলে কেতিয়াও কোনোদিন কম্প্ৰমাইজ নকৰে। খালি ৰাজ্যৰ দলৰ এটাই দৃষ্টিভংগী আছে যে এনেকৈ নিৰ্বাচন খেলিবলৈ যাওঁতে যাতে সঁচা সঁচিকৈ অসমৰ স্বাৰ্থ সুৰক্ষিত হয়, মানে চৰকাৰ গঠনৰ পাছত যাতে আমি অসম গণ পৰিষদৰ নিচিনাকৈ যাতে আমি চাৰেণ্ডাৰ কৰি দিবলগীয়া নহয়, তাৰ কাৰণে আমি এটা নীতিগত প্ৰশ্নত একেলগতে যাব খোজোঁ, তাৰ কাৰণে কমন নিৰ্মাণ প্ৰগ্ৰেম এখন বনাই ল'ব খোজোঁ। দ্বিতীয় কথা যে এটা আঞ্চলিক শক্তি হিচাপে আমি বিজেপিয়ে
AGPক যি কৈ দিলে তেনেকেই মানিব লাগিব এইবাৰ AGPক বিজেপি অকল 9খন চিট দিব হয়নে নহয় আপোনালোকে চাব এইবাৰ বিজেপিয়ে AGPক অকল 9খন চিট দিব আৰু নহলে মানে ধমকি দি বহুৱাই দিব তো এই যে ধমকি দি নেশ্যনেল পাৰ্টি এটাই এই আঞ্চলিক দল এটা বহুৱাই দিয়ে আৰু অতুল বৰাই যে মনে মনে নেজডাল পেলাই দিয়ে সেই বস্তুটো ৰাইজৰ দলৰ ভিতৰত নাই বুজিছেনে আমি যুক্তি তৰ্কৰ মাজেদি আমি এটা অমূহতীয়া সিদ্ধান্তলৈ আহিব খোজো আৰু এই অমূহতীয়া সিদ্ধান্তলৈ আহিব খোজাৰ এই যিটো আমাৰ মাজৰ যিটো যুক্তি তৰ্কৰ আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটোক বহুতে আকৌ নিগেটিভ বুলি ভাবে কিন্তু নিগেটিভ নহয় এইটো খুব পজিটিভ তেতিয়াহে অসমৰ স্বাৰ্থ পূৰণ হ'ব আমি সন্মান সহকাৰে সদায় এলায়েন্সত থাকিব খোজো আৰু সন্মান সকলোকে দিব খোজো আমি সকলোকে ডাঙৰ সৰু সকলো পাৰ্টিকে আমি সন্মান দিব খোজো আৰু আমাকো সকলোৱে সন্মান দিয়াটো বিচাৰোঁ আসনক লৈ এতিয়ালৈকে আলোচনা হোৱাই নাই আসনক লৈ আলোচনা হ'ব আৰু আসনক লৈ আলোচনা হয় একো কাজিয়া নালাগে আমি বুজাবুজিৰ মাজেদি সকলোৱে মিলি বিজেপিক হৰুৱাটো আমাৰ মুঠতে লক্ষ্য আৰু আমি এইবাৰ বিজেপিক হৰুৱাম সকলো অসমবাসী ৰাইজ নিশ্চিন্ত হৈ থাকক যে আমি বিৰোধীবিলাক ঐক্যবদ্ধ হ'ম হৈছোঁ আৰু হ'বলৈ গৈ আছোঁ আৰু ঐক্যবদ্ধ হৈ বিজেপিক ব্ৰহ্মপুত্ৰত 2026 চনত এইবাৰ দলিয়াই পেলাম আৰু পেলাম কোনেও বিজেপিক এবাৰ ৰক্ষা কৰিব নোৱাৰে যদি আমি ঐক্যবদ্ধ হওঁ আৰু ঐক্যবদ্ধ হ'বৰ কাৰণে আমি সম্পূৰ্ণৰূপে এতিয়া সাজু ৰীতা চৌধুৰীয়ে তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটাটো লৈ আপুনি সমালোচনা কৰিছিলে কেলৈ তেওঁ এটা পোষ্ট দিছে আপুনি চাইছেনে নাই চোৱা নাজানো মই চোৱা নাই আৰু বাইদেৱে কি সমালোচনা কৰিছে মই এইটোও নাজানো ব্ৰহ্মপুত্ৰ উপত্যকা বঁটাটোক লৈ মই চাগে হ'ব পাৰে মই কিবা কৈছিলোঁ যদিও এতিয়া মনত নাই কিন্তু বাইদেউ মোৰ সাংঘাতিক শ্ৰদ্ধেয় বাইদেউ মোৰ ডাইৰেক্ট টিচাৰ আছিলে বাইদেউ কটন কলেজত বাইদেৱে আমাক পলিটিকেল চায়েন্স পঢ়াইছিলে আৰু বাইদেৱে যিকেইটা ক্লাছ কৰিছিলে সেইকেইটা সুন্দৰ ক্লাছ কৰিছিলে গতিকে মই এটাই কথা আপোনাক কওঁ যে বাইদেউ মোৰ ৰীতা বাইদেউ মোৰ অতি শ্ৰদ্ধেয় কিন্তু বাইদেউৰ লগত মোৰ এটা অকণমান গেপ আছে কি বাইদেউ যিহেতু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ পত্নী আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যিহেতু বিজেপি নামৰ দলটোৰ লগত আছে সেইকাৰণে বাইদেউৰ লগত মোৰ অনবৰত এটা ৰিলেশ্যন মানে এটা যোগাযোগত থকাটো মোৰ কাৰণে অলপ টেকনিকেলি অসুবিধা সেইকাৰণে এই যোগাযোগটো কম থকাৰ কাৰণে হয়তো কেতিয়াবা ভাবিব পাৰে বাইদেৱে এনেই ভুলকৈ ভাবিব পাৰে অখিলে মোক গুৰুত্ব দিয়া নাই নেকি ষ্টুডেণ্ট হিচাপে মই বাইদেউৰ ওচৰত হাতযোৰ কৰি কৈছোঁ যে বাইদেউ আপোনাক মই ভাল পাওঁ শ্ৰদ্ধা কৰোঁ আপোনাৰ প্ৰতি সন্মান সদায় আছে আৰু যদি কেতিয়াবা কিবা পলিটিকেল বিষয়ত মই সমালোচনা কৰিছোঁ বাইদেউ এইটো মোক নধৰিব কিন্তু মই আপোনাৰ একদম ষ্টুডেণ্ট অবিডিয়েণ্ট ষ্টুডেণ্ট আৰু মই আপোনাৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু ভাল পোৱা ভাৱ ৰাখি থাকিম তেওঁ লিখিছে যে বেলেগে অখিল গগৈয়ে বেলেগৰ পত্নীক টানি আনে মন্ত্ৰী পত্নীক টানি আনে আৰু নিজৰ পত্নীৰ কথাটো যেতিয়া ওলাইছে তেওঁ উচ্চবাসৰ কৰিছে এনেকুৱা নহয় মানে মইতো টানি আনিবলৈ মানে যেতিয়া মোৰ পত্নীৰ বিষয়ে কিবা এটা কৈছে মুখ্যমন্ত্ৰীয়ে মইতো টানি আনিবলৈ সাহস কৰোঁ কাৰণ আমাৰ পত্নীৰ সেইটো কেলেংকাৰী নাই গতিকে মই একদম দপদপাই হিমন্ত বিশ্বক দম দিবলৈ সাহস কৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই মই যেতিয়া উল্টাই ধৰোঁ তেতিয়া নেগুৰ পেলাই হিমন্ত বিশ্ব শৰ্মাই পলাবলৈ বাধ্য হয় সেইটোতো মোৰ কোৱালিটিহে সেইটোতো মোৰ দুখ নহয় মিছামিছিকে মোক বদনামী কৰিবৰ কাৰণে এজন বিৰোধী বিধায়কক বদনামী কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ পত্নীৰ বদনাম উলিয়াব কৈছিলে মই ক'লো প্ৰমাণ দিয়া বুলি কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই একদম দৌৰি পলালে মোক ধৰিবলৈ আহিছে বুলি পলালে নহয় হিমন্ত বিশ্ব শৰ্মাক এনেকৈ মাৰ দিব পৰা মানুহৰ কোন আছে হিমন্ত বিশ্ব শৰ্মাক এনেকৈ উল্টি ধৰিব পৰা মানুহ কোন আছে মই উল্টি ধৰিছোঁ আৰু হিমন্ত পলাইছে এইটোৱে সত্য আৰু সেইটোত বাইদেউ সোমাব নালাগে নহয় আকৌ সেইটো বাইদেউক মই শ্ৰদ্ধা কৰোঁ কিন্তু বাইদেউ আকৌ সেইটোত কেলৈ সোমাব লাগে আকৌ এইটোতো হিমন্ত বিশ্ব শৰ্মাকতো মই ধৰিমেই মোৰ বিষয়ে ক'লে কিবা আমাৰ পৰিয়ালৰ বিষয়ে ক'লে ধৰিমেই আকৌ হয়নে নহয় আমিতো কেলেংকাৰী কৰি চাকৰি লোৱা মানুহেই নহয় টুইনটাৰৰ প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে কালি এটা ফেচবুকত পোষ্ট দিছে যে টুইনটাৰ হৈ আছে মই এটা কথা ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মানুহ পৃথিৱীত কোনোদিন জন্ম হোৱা নাছিল অসমীয়াত এটা বাক্য আছে আপাদ মস্তক মিছলীয়া মানে মোৰ যে এই ভৰিৰ তলটো এই ভৰিৰ তলৰ পৰা একেবাৰে গৈ চুলিৰ আগলৈকে মিছা এইটো যদি কৈ দিব পাৰে আপুনি তেতিয়াহ'লে এইটোক আপাদ মস্তক মিছলীয়া বুলি কয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপাদ মস্তক মিছলীয়া এজন মানুহ ইমান মিছা কথা থিয় কেনেকৈ এটা মানুহে ক'ব পাৰে আৰু সেইটোক লৈ কেনেকৈ সংবাদ মাধ্যমেও মানে একো সমালোচনা নকৰাকৈ ধুনীয়াকৈ নেচাৰেল নিউজ এটা কৰি থাকে আমি ক'লেতো আপোনালোকে আমাক ফেন কৰি পেলালেন এতিয়া মোৰ ডেড বডিহে দেখিলেহেঁতেন মানুহে আপোনালোকৰ সমালোচনাৰ ডেড বডি
কিন্তু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিলে বোলে আমি টুইন টাৱাৰ বনাই আছোঁ নহয়, আৰে টুইন টাৱাৰ বনাম বুলি কৈছিলে ট্ৰেড চেণ্টাৰ, হা, বোলে গোটেই আমেৰিকা ইংলেণ্ডৰ চব কোম্পানীবিলাকৰ টুইন টাৱাৰ, এতিয়া ছেক্ৰেটেৰিয়েট বনাই আছে, ছেক্ৰেটেৰিয়েট এটা বনাই আছে, ডাইৰেক্টৰেট হয় নে, ছেক্ৰেটেৰিয়েট এটা বনাই থাকোঁতে সেইটোক বোলে টুইন টাৱাৰ বুলি কৈছে। ইটো মানুহটো হাতীক ঘোঁৰা বুলি কৈ দিয়ে, মানুহ ঘোঁৰা হাতী বুলি কৈ দিয়ে। আমাৰ মানুহবিলাকে ভাবে হাতীটো ঘোঁৰাই হয়, ঘোঁৰাটো হাতীয়ে হয়, পূবটো পশ্চিমেই হয়, বেলিটো পশ্চিম ফালে উদয় হয়, এই বুলি কৈ দিয়ে। আমাৰ মানুহবিলাকে চবেই কয়। আৰু আপোনাৰ মেডিয়াইও যেতিয়া মুখ্যমন্ত্ৰীয়ে কয় যে বেলিটো পশ্চিমত উদয় হয়, তেতিয়াও আপোনালোকে ক'বলৈ সাহস নকৰে যে এইজন মিছলীয়া মুখ্যমন্ত্ৰী।